চক একদম স্পষ্ট কথা যে তিতাবৰ উপসংমণ্ডলৰ গাফিলতিৰ বাবে আজি কিন্তু মহাবীৰ কুৰ্মীৰ মৃত্যু হৈছে। এইটো কিন্তু আমি এই মৃত্যু কেতিয়াও মানে সহজে ল'ব পৰা নাই, কাৰণ কণ্ট্ৰল ৰুমে শ্বাটডাউন কিয় নকৰিলে? তেখেতে কাম কৰিবলৈ গৈছে ইলেক্ট্ৰিচিটিৰ, তাৰ পাছতো কণ্ট্ৰল ৰুমত কিয় শ্বাটডাউন নকৰিলে? এইটো প্ৰথম প্ৰশ্ন। APDCL বিভিন্ন ছিষ্টেম থাকে তেখেতলোকৰ, বিভিন্ন ছিষ্টেম থকাৰ পাছতো এজন মানে ইলেক্ট্ৰিচিয়ান যিয়ে কাম কৰে তেখেতৰ ওপৰত কিয় নিৰাপত্তা নাই? তেখেতৰ যি মানে নিৰাপত্তা থাকিব লাগিছিলে তেনেকুৱা কিন্তু আমি নিৰাপত্তা দেখিব নাপালোঁ। ইয়াৰ আগতো কিন্তু এনেকুৱা ঘটনা হৈছে, তাৰ পাছতো কিন্তু তিতাবৰ উপসংমণ্ডলৰ যি মানে গাফিলতি এতিয়াও চলি আছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি এই মুহূৰ্ততে স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, এই মহাবীৰ কুৰ্মীৰ যি মৃত্যু, এই মৃত্যু কিন্তু আমি উচ্চ পদস্থ ন্যায় দণ্ডাধীশৰ দ্বাৰা বিচাৰিছোঁ। পুৱা প্ৰায় 5:30 বজাত তিতাবৰ বিদ্যুৎ সংমণ্ডলৰ উপসংমণ্ডলৰ এজন জ্যেষ্ঠ কৰ্মচাৰী মহাবীৰ কুৰ্মীয়ে কৰ্মৰত অৱস্থাত মৃত্যু সাৱটি ল'ব লগা ঘটনা হ'ল। গতিকে এইটো প্ৰকৃত আমি আঠছা তিতাবৰ শাখাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, কাৰণ তিতাবৰ নিচিনা এটা বৃহৎ এলেকাত এই ধৰণৰ ঘটনা আজি প্ৰথম নহয়। ইয়াৰ আগতো 2 বছৰৰ আগতে ৰাজীৱ দত্ত নামৰ এজন ব্যক্তিয়ে, এজন কৰ্মচাৰীয়ে মৃত্যু সাৱটি ল'ব লগা ঘটনা হ'ল। তাৰ পিছত প্ৰায় 1 বছৰ বা 1.5 বছৰৰ পিছতে এজন তিতাবৰৰ বিবিজান এলেকাত এজন কৰ্মচাৰীয়ে মৃত্যুৰ মুখৰ পৰা বৰ্তমান বাচি আহিবলগীয়া হ'ল। গতিকে এই ধৰণৰ যিটো ঘটনা তিতাবৰত চলি আছে, আজি মহাবীৰ কুৰ্মীয়ে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে, মৃত্যু সাৱটি ল'ব লগা হৈছে। তো আমি এটা প্ৰকৃতিতে স্পষ্ট কৰি দিছোঁ যে তিতাবৰ উপসংমণ্ডলৰ কৰ্মচাৰীৰ ওপৰত থকা যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে, তো বিভাগীয় কৰ্তৃপক্ষসকলে ইয়াৰ ওপৰত কৰ্মচাৰীসকলক কৰ্মত নিয়োজিত হোৱাৰ সময়ত কি ধৰণে প্ৰকৃততে তেওঁলোকে কাম কৰিব বা কি ধৰণে তেওঁলোকক পৰিচালনা কৰিব লাগিব, সেইখিনি প্ৰকৃততে তেওঁলোকে চোৱাৰ দৰকাৰ আছে। তিতাবৰ উপসংমণ্ডলৰ অধীনত থকা যিসমূহ কৰ্মচাৰী আছে, তো তেওঁলোকৰ মানে কৰ্মৰত অৱস্থাত তেওঁলোকৰ ছেফটি যিখিনি দৰকাৰ, ছেফটিখিনি কিন্তু আমি দেখি নাপাওঁ যে তেখেতসকলক প্ৰদান কৰিছে। হয়তো যদি ছেফটিখিনি প্ৰদান কৰিলেহেঁতেন তেতিয়া আজি তেওঁ মৃত্যুমুখলৈ যাবলগীয়া নহ'লহেঁতেন, সেই পৰিস্থিতিলৈ নহ'লহেঁতেন, আজি আমি আহি ইয়াত প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি কেতিয়াও উদ্ভৱ নহ'লহেঁতেন। তো আমি দাবী জনাব বিচাৰিছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাই যে মহাবীৰ কুৰ্মীৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগিব দণ্ডাধীশ পৰ্যায়ত। তাৰ লগতে তেখেতৰ পৰিয়ালটো কৰ্মৰত অৱস্থাত যেতিয়া তেখেত মৃত্যু সাৱটি ল'ব লগা হৈছে, তেখেতৰ পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। তাৰ লগতে তেখেতৰ পৰিয়ালটোক এক ক্ষতিপূৰণৰ ব্যৱস্থা বিদ্যুৎ বিভাগে কিন্তু কৰিব লাগিব।